হেল্ল' এভৰিৱান, আজি আকৌ নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ। আজি কেইবাদিনো হ'ল বেটাই ভাত খাবলৈ মন কৰা নাই, তাকে ভাবিলোঁ খিচিৰি অলপ বনাই দিওঁ। ইফালে এয়া ব্ৰকলি লৈ লৈছোঁ, ইফালে আলু কেইডোখৰমান এয়া পিঁয়াজ তেলত দিবৰ কাৰণে ৰেডি কৰি থৈছোঁ। ইফালে আকৌ মচুৰ দাইল, মগুৰ দাইল আৰু চাউল অকণমান দি ধুনীয়াকৈ এনেকৈ ধুই ৰাখিছোঁ দেই। এয়া ৰঙালাও দিব পাৰি, কিন্তু ৰঙালাও নাই যিহেতু মই আজি আলু আৰু ব্ৰকলি দি এনেকৈ খিচিৰি অকণমান বনাই দিওঁ বুলি ভাবিলোঁ দেই। আজি কুকাৰতে খিচিৰিকণ বনাইছোঁ। কুকাৰত বনালে চিটি মাৰিবলৈ ভাল, সেইটো কাৰণে এয়া কুকাৰতে তেল দি ল'লোঁ। মই ইয়াতে পিঁয়াজ দি দিছোঁ। এয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল, ইয়াতে ব্ৰকলিখিনি দি দিলোঁ। নিমখ হালধি দি অকণমান সময় এনেকৈ ভাজি লৈছোঁ দেই। এইফালে আকৌ আমাৰ বেটাই ABCD লিখিম বুলি বহী কলম ল'লে, কিন্তু এইফালে মোবাইলো চাইছে, বহী কলমো পূৰা ব্যস্ত। ABCD লিখিছানে ধুনু? লিখিছা? লিখা, তোমাৰ কাৰণে মই মামাম বনাইছোঁ দেই। অলপ ভজা পিছত ইয়াতে মই গোটেইখিনি দি দিলোঁ। পানী অকণমান সৰহকৈ দিছোঁ, মানে গুলগুলীয়াকৈ সিজিব লাগিব যিহেতু। এতিয়া কুকাৰ ঢাকনখন মই লগাই দিছোঁ। 6-7টামান চিটি মৰাৰ পিছতে মোৰ খিচিৰিখিনি প্ৰায় হৈ যাব। খিচিৰিৰ লগত খুৱাবলৈ আকৌ এফালে এয়া মই ডিম 2টা বইল কৰিয়ে থৈছোঁ, তাৰমানে এটা বেটা এটা মোৰ। ইফালে আকৌ আমাৰ কাৰণে এয়া মাছ ফ্ৰাই কৰি থোৱা হৈছে। কিহৰ লগত বনাম এতিয়ালৈকে ভবা নাই বাৰু। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।